আমি আছো ঐতিহাসিক দগাজুজ ৰণকৌশল ক্ষেত্ৰ চৰাইদেউ জিলাৰ ভজুত। এই দগাজুজ ৰণকৌশল ক্ষেত্ৰৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ, ইতিহাস প্ৰসিদ্ধ এডোখৰ ঠাই। আৰু মিৰ্জুমলাই যেতিয়া অসম আক্ৰমণ কৰিছিল 1663 চনত, সেই সময়ৰ পাছতেই চক্ৰধ্বজ সিংহ আহোমৰ ৰজা হয়। আৰু তেওঁৱে এই ঠাইডোখৰত আহোমৰ যোদ্ধাসকলক গেৰিলাৰ প্ৰশিক্ষণ দিছিল। আৰু এই গেৰিলা প্ৰশিক্ষণ যুদ্ধৰ পাছতেই বিভিন্ন যুদ্ধত মোগলৰ বিৰুদ্ধে আমাৰ সৈনিকসকলে অংশগ্ৰহণ কৰিছিল। আৰু ইয়াৰ পৰাই শৰাইঘাটৰ যুদ্ধলৈ বহু সৈনিক প্ৰেৰণ কৰিছিল। আৰু খুব বীৰত্বৰে তেওঁলোকে যুদ্ধ কৰি শৰাইঘাটৰ যুদ্ধ জয় কৰিছিল। কিন্তু অতি পৰিতাপৰ বিষয়, অতি দুখৰ বিষয় যে এই যি ঠাইডোখৰ 2006 চনতে সংৰক্ষণ হৈছিল। আৰু সংৰক্ষণ হোৱাৰ পিছত ষ্টেট আৰ্কলজি আণ্ডাৰত প্ৰায় 128 বিঘা মাটি ইয়াত তেওঁলোকে জৰীপ কৰি পাৰিছিল। কিন্তু আজি আমি দেখিবলৈ পাইছোঁ যে আজি ইয়াত থকা যিবোৰ টিলা, যিবোৰত আচলতে গেৰিলাৰ প্ৰশিক্ষণ দিছিল, এই টিলাবোৰ সম্পূৰ্ণ কাটি সমান কৰি দিয়া হৈছে। আৰু ইয়াত আমি দেখিছোঁ যে বহু মানুহে দুষ্কৃতিকাৰী আহি ইয়াতে তেওঁলোকে এই ঠাইডোখৰ তেওঁলোকে দখল কৰিছে। আৰু দখল কৰাৰ লগতে তেওঁলোকে জেওৰা মাৰিছে। জেওৰা মৰাৰ লগতে তেওঁলোকে ইয়াত বিভিন্ন ধৰণৰ অনৈতিক কাম কৰা আমি দেখিবলৈ পাইছোঁ। ইয়াত থকা বিভিন্ন ধৰণৰ মৰাখোৱা আনি ইয়াত তেওঁলোকে পুতি থোৱা আমি দেখিবলৈ পাইছোঁ। আৰু তেওঁলোকে নিজৰ পৈতৃক সম্পত্তিৰ দৰে ইয়াৰ টিলাসমূহ কাটি দিয়া হৈছে। আৰু ইয়াৰ পৰা মাটি খান্দি তেওঁলোকে বাহিৰলৈ লৈ যোৱা আমি দেখিবলৈ পাইছোঁ। গতিকে আমাৰ তৰফৰ পৰা অসম চৰকাৰলৈ আৰু ষ্টেট আৰ্কলজিয়ে এটা কথা স্পষ্ট বাৰ্তা দিব বিচাৰিছোঁ যে ঐতিহাসিক ভজু দগাজুজ ৰণকৌশল ক্ষেত্ৰ সংৰক্ষণৰ ক্ষেত্ৰত আমি অসম চৰকাৰক, আমাৰ DC মহোদয় শিৱসাগৰ জিলাৰ লগতে আমাৰ আৰ্কলজি বহুবাৰ ইয়ালৈ আমি নিমন্ত্ৰণ কৰিছিলোঁ। তেওঁলোক আহিছিলেও। আমাৰ মন্ত্ৰী যোগেন মোহন আৰু স্থানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ইয়াত আহি চৰজমিন তদন্ত কৰিলে। তাৰ পাছতো কিন্তু এইডোখৰ ঠাই যেনেদৰে সংৰক্ষণ আৰু সংবৰ্ধন হ'ব লাগিছিল, আজিৰ কিন্তু হোৱা আমি দেখিবলৈ নাপালোঁ। গতিকে আমাৰ কথা স্পষ্ট যে যিসকল দুষ্কৃতিকাৰীয়ে এই টিলাসমূহে ঐতিহাসিক ক্ষেত্ৰখন ধ্বংস কৰিছে, অতি শীঘ্ৰেই তেওঁলোকক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিবলৈ আমি টাইপাৰ তৰফৰ পৰা দাবী জনালোঁ। অন্যথা আমি গণতান্ত্ৰিক পদ্ধতি আন্দোলন কৰিবলৈ কিন্তু বাধ্য হ'ম। ইয়াত সংৰক্ষণৰ কিছু প্ৰয়োজন আছে। তেওঁলোকে অকল ফেঞ্চিং মাৰি মানে কাম সামৰি দিছে। নাই চাওক, আমি আৰ্কলজি বিভাগক আমি বহুতবাৰ কৈছোঁ যে এই গোটেই যিমান 128 বিঘা মাটি আছে, এই সম্পূৰ্ণৰূপে তেওঁলোকে বাউণ্ডেৰী ৱালৰ দ্বাৰা সংৰক্ষণ কৰিবলৈ আমি কৈ আছোঁ। কিন্তু তেওঁলোকে বাৰে বাৰে এটা কথাই কয় যে তেওঁলোকৰ ওচৰত পুঁজিৰ অভাৱ। কিন্তু পুঁজিৰ অভাৱ হোৱাৰ লগে লগে আমি দেখিছোঁ লাহে লাহে এই ঐতিহাসিক ক্ষেত্ৰখন লাহে লাহে দুষ্কৃতিকাৰীয়ে দখল কৰিব গৈছে। আৰু ভৱিষ্যতে এই ঠাইডোখৰ 128 বিঘাৰ মাটিডোখৰ কিন্তু ভৱিষ্যতে আমি 28 বিঘা মাটিৰ পিছত পাম নে নাম, সেইটো এটা সন্দেহৰ আৱৰ্তত হৈ পৰিছে। গতিকে চৰাইদেউ যেনেকৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে সংৰক্ষণ কৰা হৈছে, সেই তেনেকৈ আমি ভজু ঐতিহাসিক দগাজুজ ক্ষেত্ৰৰ 128 বিঘা মাটি অতি শীঘ্ৰেই সংৰক্ষণ কৰিবলৈ আমি আৰ্কলজি বিভাগ আৰু অসম চৰকাৰৰ দাবী জনাইছোঁ।